বৃন্দাবনী বস্ত্ৰ চাওক, মই যেতিয়া অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ 2016 চনত, আৰু তেতিয়া এই বৃন্দাবনী বস্ত্ৰ চাবলৈ বা আনিবলৈ গৈছিলোঁ। মই লণ্ডনত গৈছিলোঁ, পেৰিছত গৈছিলোঁ, সফল হ'ব পৰা নাছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট ইয়াৰ ওপৰত কাম কৰিছে, যাৰ কাৰণে আমি আগন্তুক দিনত মই যিটো প্ৰচেষ্টা হাতত লৈছিলোঁ, সেই প্ৰচেষ্টাকে সৰগত কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অহা বছৰ আমি বৃন্দাবনী বস্ত্ৰ অসমতে আমি চাবলৈ পাম। যদিও ভিক্টোৰিয়া মেমৰিয়েলত থকা বা লণ্ডনত থকা যিখন হেৰিয়া, আন এখন আমাৰ যিটো পেৰিছত যিখন আছে গুৰমেট মিউজিয়াম, আমি সেইখনো আগন্তুক দিনত চাব পাৰিম বুলি মই আশাবাদী। আৰু মই ভাবোঁ যে 2027 চনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক বৰ্ষ হ'ব, কাৰণ প্ৰতিগৰাকী অসমীয়াই বৃন্দাবনী বস্ত্ৰ নয়ন বিদৰে চাব পাৰিব। আৰু তাৰ কাৰণে নিশ্চিত ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টা নিশ্চিত ওপৰত সফল হ'ব বুলি মই আশাবাদী। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সমগ্ৰ লক্ষাধিক অসমীয়া মানুহৰ যিটো মনৰ আশা, মনৰ আৱেগ, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বুই থৈ যোৱা যি বৃন্দাবনী বস্ত্ৰ আমি প্ৰতিগৰাকী অসমীয়াই যাতে নয়ন বিদৰে চাব পাৰোঁ, তাৰ কাৰণে আমি অধীৰ অপেক্ষাৰে বাট চাই আছোঁ।